জানে স্কুল ষ্টুডেণ্ট তেখেতসকলৰ কাগজ কলম চব খাতা বহি চব উঠি গ'ল ভাহি গ'ল আপ টু 50 লাখলৈকে এই স্কুলীয়া ষ্টেচনাৰী সামগ্ৰী এইখিনি বেগৰ পৰা আৰম্ভ কৰি নোটবুক কলম কাগজ ইত্যাদি আমি সেইখিনি কৰি ষ্টুডেণ্টৰ মাজত বিতৰণ কৰিম। এতিয়া হয়তো স্কুল খোলা নাই, এইটো হলে আমি এছেছ কৰি আপ টু 50 লাখলৈকে আমি এইখিনি দিয়াৰ কাৰণে পৰিকল্পনা নহয়, এইটো আমাৰ সিদ্ধান্ত আছে, এইখিনি আমি কৰি আছো। আপোনাৰ বিভিন্ন নামঘৰ মন্দিৰ বহুত ক্ষতিগ্ৰস্ত হল আপোনালোকে দেখিছে, আৰু শিৱসাগৰৰ দৰে অঞ্চলত বহুত নামঘৰ আছে, ধৰ্মীয় এই অনুষ্ঠান পবিত্ৰ অনুষ্ঠান আজি পানীৰ তলত বহুত ডেমেজ হৈছে, বহুত ক্ষতি হৈছে। আমাৰ মাননীয় সভাপতিয়ে আহ্বান দিছিল যে আপোনালোকে আমাক জনাওক আপোনালোকৰ এই অৱস্থাটো, ফটো দিলে ভাল পাম, আমি এছেছ কৰিব পাৰিম আপ টু 50 লাখলৈকে। আমাৰ ওচৰত যদি 50, 100, 200 আহে আমি ক'ত কেনেকে দিব লাগে, 50,000, 1 লাখ ক'ত কেনেকে জোৰা মাৰিব লাগে, এনেকৈ দি আপ টু 50 লাখলৈকে নামঘৰ মন্দিৰ ইত্যাদি এইখিনি পইচাও তেখেতে দিব। ইতিমধ্যে আমাৰ এই সিদ্ধান্ত হৈছে, আমাৰ ওচৰত এপ্লিকেশ্যন আহিছে, প্ৰায় 60-70খন এপ্লিকেশ্যন অলৰেডি আহিছে, সেইখিনি আমি দি আছো। ইয়াৰ উপৰিও আমি আপোনাৰ আৰু আমাৰ পৰিকল্পনা আছে, সাংবাদিক বন্ধুসকল আপোনালোকে বহুত পৰিশ্ৰম কৰি সংবাদ পৰিৱেশন কৰিছে, আপোনালোকৰ বহুতৰ ঘৰ পানীৰ তলত, ইয়াৰ পিছতো আপোনালোকে চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে আৰু এই দুৰ্গত মানুহখিনিৰ অৱস্থাখিনি দাঙি ধৰি গোটেই অসম ভাৰতৰ পৰা মানুহ আহি যাতে এইসকলক সহায় কৰে, তাৰ কাৰণে আপোনালোকৰ বহুত ডাঙৰ এটা ভূমিকা আছে। সাংবাদিক বন্ধুসকলৰ আপোনালোকৰ যে ঘৰত পানী আছে, আপোনাৰ ল'ৰা ছোৱালী যে খাব পোৱা নাই, সেই কথাটো আপোনালোকে চিন্তা নকৰি আপোনালোকে সংবাদ পৰিৱেশন কৰি আছে, কষ্ট কৰি আছে। আপোনালোকৰ প্ৰতি আমাৰ মাননীয় সভাপতি তেখেতে এই কথাটো চিন্তা কৰি কৈছে যে তেখেতসকলৰ প্ৰতিও এটা সুদৃষ্টি তেখেতৰ আছে, আৰু মই আপোনালোকে ইতিমধ্যেই জানে, নিশ্চয় আপোনালোকৰ লগতো থিয় হোৱাৰ কাৰণে তেখেতে এটা সিদ্ধান্ত লৈছে। সেই হিচাপেও আমি এটা এমাউণ্ট ৰেমুনাৰেশ্যন হিচাপে, উপহাৰ হিচাপে এই বিপদৰ সময়ত আপোনালোকৰ ওচৰত থিয় হোৱাৰ কাৰণে চেষ্টা কৰিছো। মেখেলা চাদৰ আমাৰ আই ভনীসকলে কাপোৰ এযোৰ লৈ পানীৰ পৰা ওলাই আহিছিল, আপোনালোকে দেখিছে শিবিৰত আছে, 10-12 দিন হৈ গ'ল, বহু মহিলা আছে এযোৰ কাপোৰ, সেই কাপোৰ পিন্ধি আছে, কাপোৰ নাই, ভাহি গ'ল, উঠি গ'ল। সেই সকলক সহায় কৰাৰ কাৰণে আমাৰ মাননীয় সভাপতি সিদ্ধান্ত লৈছে যে 1 লাখৰ পৰা 3 লাখলৈকে যিমান প্ৰয়োজন হ'ব এছেছ কৰি 1 লাখৰ পৰা আমি আৰম্ভ কৰিম, প্ৰয়োজন হলে আৰু বেছি আপ টু 3 লাখলৈকে মেখেলা চাদৰৰ যোৰা এইখিনি আমি ক্ৰয় কৰি সেইসকলৰ মাজত বিতৰণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। শেল্টাৰ কেম্প আপোনাৰ বহুত আছে, এনেকুৱা ধৰণৰ ৰাস্তাত আছে, আমি দেখিছো তেখেতসকলক কোনোবা খাবলৈ দিছে, ৰান্ধিবলৈ পোৱা নাই, এনেকুৱা অসুবিধা হৈছে। ঠিক তেনেকুৱা দুৰ্গম এলেকা বা তেনেকুৱা যদি আছে আমি আপোনাৰ সেইটো এডপ্ট কৰিম। শেল্টাৰ হাউচ 100-150লৈকে মানুহ, যুৱক মহিলা বা বৃদ্ধ যিসকল আছে তাত থাকিব, তাৰ খোৱা বোৱা ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি লাঞ্চ ডিনাৰ এই গোটেইখিনি ব্যৱস্থা, পেচাব পায়খানা ব্যৱস্থা সেই চেণ্টাৰ শেল্টাৰ হোমটো আমি কৰিম। এনেকুৱা জেগাই জেগাই আমি এইটো কৰাৰ পৰিকল্পনা দিছো। ইতিমধ্যে এটা আমি পাইলট প্ৰজেক্ট হিচাপে ষ্টাৰ্ট কৰিলো যে আমি যদি ছাকচেছ হয় এই বস্তুটো আপ টু 100লৈকে এনেকুৱা কেম্প আমি বনাম, হয়তো 10-12 দিন চলাব লাগিব, ইয়াৰ পিছত তেখেতসকলে ঘৰত যাব পাৰিব। ঠিক এনেকুৱা ধৰণৰ আমি পৰিকল্পনা দিছো। আজি বহুখিনি পৰামৰ্শ পাইছে। আজিৰ এই মিটিং আমাৰ আছিল, আপোনালোকে দেখিছে, শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ মুৰব্বীসকলক, সমাজ সেৱকসকলক, বিভিন্ন NGO ছচাইটিৰ যিসকল ব্যক্তি আছে সেইসকলক, আমি সাংবাদিক বন্ধুসকলক, বুদ্ধিজীৱীসকলক আমি মাতিছিলো। বহু সংখ্যক আহিছিল, প্ৰায় 200 উপস্থিতি ইয়াতে হৈছিল, আপোনালোকে দেখিছে।